মাত্ৰ 30 টকা খৰচ কৰি আপোনালোকে 14 দিনৰ ভিতৰত আপোনালোকে যেটো PRC আপোনালোকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। কেনেদৰে আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে আবেদন কৰিব পাৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি বুজি পাই যাব। প্ৰথমে যদি আপোনালোকৰ যেটো আপোনালোকৰ সেৱা সেতু পৰ্টেলত যেটো ID বনাব লাগে, হেতু যদি আপোনালোকে কেনেদৰে বনাব লাগে চোৱা নাই, তেন্তে আপোনালোকে এই ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট আপোনালোকে সেৱা সেতু পৰ্টেলত আপোনালোকে যেটো আপোনালোকৰ ৱেবসাইট আছে তাত আপোনালোকে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড এটা দি পিনি আপোনালোকৰ যেটো ID আছে এটো ক্ৰিয়েট কৰিব লাগিব। তাৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট বুলি। ইয়াতে সাৰ্চ কৰিলে আপোনালোকৰ মেইন পেজটো আপোনালোকৰ ওপেন হৈ যাব। তাৰ পাছতে আপোনালোকে পেজটো আপোনালোকৰ ওপেন হোৱাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকৰ দেখা পাব এপ্লিকেশন আপোনালোকৰ নেমটো। তাৰ পিছত এপ্লিকেশন নেমটো আপোনালোকৰ যেটো আপোনালোকৰ আবেদনকাৰী নাম আছে হেতু আপোনালোকে ব্লক লেটাৰত আপোনালোকৰ দিব লাগিব। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যদি স্কুলৰ নথিপত্ৰ আছে তেন্তে যদি এডমিট কাৰ্ড আছে টেনৰ, তেন্তে হেতু মতে আপোনালোকে ফিল কৰিলে যে হৈ যাব আপোনালোকে, তেতিয়া আপোনালোকৰ ভুল নহয়। তাৰ পিছত আপোনালোকৰ ফাদাৰ নেমটো, তাৰ পিছত আপোনালোকৰ আহিলে মাদাৰ নেম, তাৰ পিছত আহিলে মোবাইল নম্বৰ, যেটো আপোনালোকৰ আপ টু ডেট মোবাইল নম্বৰ আছে হেতু দিব লাগিব। তাৰ পিছত যদি আপোনালোকৰ ইমেইল ID আছে তেন্তে ইমেইল ID এটা দিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব। আপোনালোকৰ স্কুলৰ এডমিনৰ মতে আছে যদি আপোনালোকে চাই ল'ব, তাৰ মতে আপোনালোকে ডেট অফ বাৰ্থটো ফিল আপ কৰিব পাৰিব। নেক্সট আপোনালোকে তললৈ স্ক্ৰল কৰিলে আপোনালোকৰ হাউস নাম্বাৰ যদি আছে তেন্তে হাউস নাম্বাৰটো ফিল কৰিব লাগিব। তাৰ পিছত আপোনালোকৰ ডাকঘৰটো কি হয়, আপোনালোকৰ পোষ্ট অফিচটো কি হয় হেতু দিব পাৰে। তাৰ পিছত যদি আপোনালোকৰ পান কাৰ্ড নাম্বাৰ আছে তেন্তে পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দিব পাৰে। তাৰ পিছত ইয়াতে পোষ্ট অফিচটো সিলেক্ট কৰিব লাগিব। নেক্সট আহিলে আপোনালোকৰ ইয়াতে পিন কোডটো, আপোনালোকৰ যেটো আপোনালোকৰ ঘৰৰ এড্ৰেছ হয় হেতু আপোনালোকে ভালদৰে ফিল কৰিব লাগিব। যদিহে আপোনালোকে PRC খন লাভ কৰিবলৈ আপোনালোকে যদি এটা এড্ৰেছ বেলেগ এড্ৰেছত ওলাই, তেন্তে আপোনালোক বেলেগ এড্ৰেছ এটা আপোনালোকে যদি ফিল আপ কৰে তেন্তে আপোনালোকৰ PRC খন নাহিব। তাৰ পিছত আপোনালোকৰ ষ্টেটটো আপোনালোকৰ আসাম, তাৰ পিছত ডিস্ট্ৰিক্টটো শিৱসাগৰ, ডিস্ট্ৰিক্টটো আপোনালোকৰ যেটো হয় আপোনালোকে হেতু সিলেক্ট কৰিব। তাৰ পিছত ডিস্ট্ৰিক্টটো মতে আপোনালোকৰ ইয়াতে সাব ডিভিজন আহি যাব, সাব ডিভিজনটো সিলেক্ট কৰি ল'ব লাগিব। তাৰ পাছত ৰাজহ চক্ৰটো আপোনালোকে ফিল কৰিব লাগিব। তাৰ পিছতে আহিলে ভিলেজ টাউন, আপোনালোকৰ যেটো আপোনালোকৰ ভিলেজ টাউন আপোনালোকৰ যেটো আধাৰ কাৰ্ডত দিয়া আছে পাৰিলে হেতু মতে দিব, তেতিয়া আপোনালোকৰ অসুবিধা নহয়। তাৰ পিছত আপোনালোকৰ মৌজাটো ইয়াতে সিলেক্ট কৰিব লাগিব। নেক্সট আহিলে এই পুলিচ ষ্টেচনটো আপোনালোকৰ কি হয় হেতু সিলেক্ট কৰিব লাগিব। নেক্সট আপোনালোকৰ থানা কোড আপোনালোকৰ যেটো হয় হেতু দিব লাগিব। তাৰ পিছত ইয়াতে আহিলে ডিউৰেশ্যন অফ ষ্টেটো ইয়াতে সিলেক্ট কৰিব লাগিব। ডিউৰেশ্যন অফ ষ্টেটো কিমান আপোনালোকৰ বয়স কেইবছৰ হৈছে আৰু কেইমাহ হৈছে, যিজন আবেদনকাৰী তেওঁৰ আপোনাৰ এই বয়সটো আপোনালোকৰ বয়সটো চনটো আৰু মাহটো ইয়াতে ফিল কৰিব লাগিব। নেক্সট আহিলে ইয়াতে যদিহে আপোনালোকৰ বৰ্তমান আৰু যদি আপোনালোকৰ প্ৰেজেন্ট আৰু পাৰ্মানেন্ট যদি এড্ৰেছটো আপোনালোকৰ সেম হয় তেন্তে আপোনালোকে ইয়াতে ইয়েছ ক্লিক কৰিব লাগিব। ইয়েছ ক্লিক কৰিলে আপোনালোকে দুবাৰ ফিল কৰিব নালাগে, একেটাতে হৈ যাব। আৰু যদিহে নহয় তেন্তে নো কৰি পিনি ইয়াতে অন্য এড্ৰেছটো আপোনালোকে ফিল কৰিব পাৰে। তাৰ পিছতে আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব, তললৈ স্ক্ৰল কৰিব। আপোনালোকে যদি ইয়েছ কৰি দিয়ে আপোনালোকৰ অটোমেটিক ইয়াতে ফিল হৈ যাব, কোনো ধৰণৰ আপোনালোকে দুবাৰ ফিল কৰিব নালাগে। নেক্সট আহিলে ইয়াতে যেটো আপোনালোকৰ দুবাৰ ফিল কৰিব নালাগে। তাৰ পিছত আপোনালোকে তললৈ আপোনালোকে ভালদৰে আপোনালোকৰ নিজৰ যেটো এড্ৰেছ হয় হেতু আপোনালোকে ভালদৰে চাই ল'ব। আৰু যদিহে আপোনালোকৰ কিবা কাৰণত প্ৰেজেন্ট আৰু পাৰ্মানেন্ট এড্ৰেছটো সেম নহয় তেন্তে আপোনালোকে ইয়াতে আপোনালোকে দিব পাৰে। প্ৰেজেন্ট এড্ৰেছটো আৰু পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকে ভাগে লিখিবলৈ পৰা সিস্টেম আছে। নেক্সট আপোনালোকৰ ইয়াতে নথিপত্ৰ কি লাগিব ইয়াতে সকলোখিনি দিয়া আছে। আপোনালোকে 30 টকাতে আপোনালোকে যিখন আপোনালোকৰ PRC হয় আপোনালোকে কোনো ধৰণৰ চেণ্টাৰত নগৈ আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে সেৱা সেতু পৰ্টেলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ পিছত আপোনালোকৰ PRC খন আপোনালোকে যেহেতু হায়াৰ এডুকেশ্যনৰ বাবে দিয়া হয়, ইয়াতে হায়াৰ এডুকেশ্যনটো ৰিজনটো সিলেক্ট কৰিব লাগিব। আৰু আপোনালোকে যিজন ষ্টুডেন্ট হয় বা যিজনে এপ্লাই কৰিব, যোনটো আপোনালোকৰ যিখন স্কুলত লাষ্ট একেবাৰে শেষত পঢ়িছিলে সেই স্কুলখনৰ নামটো দিব লাগিব, ইয়াতে সিলেক্ট কৰিব লাগিব। লাষ্ট স্কুলখনৰ নামটো ইয়াতে মেনশ্যন কৰিব লাগিব। যদি স্কুলত পঢ়ি আছে তেন্তে স্কুলত বা হাই স্কুল বা নাইবা যদি হাই ছেকেণ্ডাৰী নাইবা যদি কলেজত পঢ়ি আছে তেন্তে কলেজৰ নামটো দিব লাগিব। নেক্সট ইয়াতে আহিলে বা ইয়াতে আপোনালোকৰ কিবা অভিলেখ আছে নেকি, তাৰ পিছত ইয়াতে নো দিব। নেক্সট আপোনালোকৰ ইয়াতে আহিলে জন্মৰ প্ৰমাণপত্ৰ, এজ প্ৰুফত এজ প্ৰুফ আহিব। এজ প্ৰুফত ইয়াতে ডকুমেণ্ট আপোনালোকৰ কি লাগিব ইয়াতে দিয়া হৈছে। ইয়াতে এজ প্ৰুফত ডেট অফ বাৰ্থ সাৰ্টিফিকেট যদি আছে তেন্তে দিব পাৰিব। যদিহে নাই তেন্তে আপোনালোকে মেট্ৰিকৰ এডমিটখন দিলেও এজ প্ৰুফত চলি যাব। তাৰ পিছত আহিলে ইয়াতে নথিপত্ৰ আপোনালোকৰ
যিটো আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আছে সেইটো এড্ৰেছৰ আপোনালোকৰ যি আপোনালোকৰ গাঁওবুঢ়া কাগজ আছে সেই আপোনালোকৰ সেই গাঁওবুঢ়া মতে বা ৱাৰ্ড মেম্বাৰ টাউন কমিটি যিটো এড্ৰেছ আছে সেইটো মতে আপোনালোকে চিলেক্ট কৰিব পাৰিব নাইবা আপোনালোকে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড ইলেক্ট্ৰিচিটি বিল তাৰপিছত LPG বিল আপোনালোকৰ এইকেইটাৰ ভিতৰত আপোনালোকে যিকোনো এখন দিলে আপোনালোকৰ কাম চলি যাব খালি তাত আপোনালোকৰ যিটো প্ৰেজেণ্ট এড্ৰেছ হয় সেইটো মেনশ্যন থাকিব লাগিব তেতিয়াহে কামত দিব যদিহে তাত যদি কোনো ধৰণৰ এড্ৰেছ নাথাকে তেন্তে নহ'ব তাৰপিছত এইখিনি কৰাৰ পিছত গম পালে তাৰপিছত তললৈ স্ক্ৰল কৰিব ইয়াতে ন্যূনতম আপোনালোকে স্থায়ী বাসিন্দা আপোনালোকে 50 ইয়াৰ্ছ হ'ব লাগিব যদিহে আপোনালোকে যোনডোখৰ ঠাই আপোনালোকে মেনশ্যন কৰিব সেইডোখৰ ঠাই 50 ইয়াৰ্ছৰ পৰা আপোনালোকে পুৰণি হ'ব লাগিব তেতিয়াহে PRCখন দিয়া হয় যদিহে 50 ইয়াৰ্ছতকৈ যদি কম হয় তেন্তে আপোনালোকে PRCখন লাভ নকৰে তাৰপিছত ইয়াতে আহিলে যিখন আপোনালোকৰ লেণ্ড ৰিচিভ আপোনালোকৰ যি মাটি খাজনা পটা আছে তাৰপিছত সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে লাষ্ট আপোনালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখন আপোনালোকৰ এডমিট কাৰ্ড বা আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইখন ইয়াতে আপলোড দিব লাগিব তাৰপিছত ইয়াতে দিব লাগিব এডমিট কাৰ্ডটো আপোনালোকে ইয়াতে দিব পাৰে তাৰপিছত আপোনালোকে ইয়াতে আহিলে ফটো পাছপোৰ্ট সাইজৰ আপোনালোকৰ ৰঙীন ফটো একপি দিব লাগিব যদিহে আপোনালোকে ফটোখন ভালকৈ দিয়ে তেন্তে চাৰ্টিফিকেটখনত ভালদৰে লাগি আহিব যদিহে আপোনালোকে কিবা কাৰণত যি টি ফটো আপলোড কৰি দিয়ে তেন্তে ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স থাকে সেইবাবে আপোনালোকে একেবাৰতে যাতে পায় সেইবাবে আপোনালোকে ডকুমেণ্টখিনি নিয়াৰিকৈ দিব তাতে আপোনালোকে যিহেতু একেবাৰে আপোনালোকে লাভ কৰিব পাৰে নেক্সট আহিলে NRC আপোনালোকৰ 1951ৰ আপোনালোকৰ যিখন NRC আছে যিহেতু ইয়াতে NRCখন ইয়াতে আপোনালোকে দিব লাগিব NRCখন যদি নিদিয়ে তেন্তে ইয়াত যি আপোনালোকৰ মেনশ্যন আছে প্ৰত্যেকটো ডকুমেণ্টেই আপোনালোকৰ দৰকাৰ হ'ব যদিহে আপোনালোকে কোনো এটা ডকুমেণ্ট নিদিয়ে তেন্তে আপোনালোকৰ PRCখন নাহে তাৰপিছত ইয়াতে আহিলে বৰ্তমান আপোনালোকৰ যদি কলেজত পঢ়ি আছে কলেজৰ নাইবা আপোনালোকৰ যিটো স্কুলত পঢ়ি আছে স্কুলত সেই চাৰ্টিফিকেটখন ইয়াতে আপলোড দিব লাগিব তাৰপিছত ইয়াতে আহিলে আবেদনকাৰীৰ লগত সম্পৰ্ক থকা পৰিয়ালৰ যদি কিবা নথি পত্ৰ আছে তেন্তে সেইখন আপোনালোকে ৰিলেশ্যন হিচাপে দিব পাৰে তাৰপিছত এইখিনি কৰাৰ পিছতে আপোনালোকে তললৈ স্ক্ৰল কৰিব PDF-খিনি আপোনালোকে আপলোড কৰিব ভালদৰে আপোনালোকৰ এড্ৰেছ পাতিবোৰ বা নামৰ স্পেলিংবোৰ মিষ্টেক কিবা আছে নেকি সেইখিনি চাই লোৱাৰ পিছতে আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিট হৈ যাব তাৰপিছতে আপোনালোকে 14 দিন অপেক্ষা কৰিব লাগিব 14 দিন অপেক্ষা কৰাৰ পিছতে আপোনালোকে PRCখন লাভ কৰিব যদিহে আপোনালোকে PRCৰ বাবে যদিহে আপোনালোকক পাৰ্চনেলকৈ আপোনালোকৰ যদি PRC এপ্লাই কৰি দিব লাগে তেন্তে যোগাযোগ কৰিব পাৰে কমেণ্ট যোগে আপোনালোকে ক'ব পাৰে আপোনালোকৰ PRCখন আপোনালোকৰ নথি পত্ৰ লৈ পিনি আপোনালোকক এপ্লাই কৰি দিয়া হ'ব ধন্যবাদ জয় আই অসম